নমস্কাৰ অডিঅ' বুকছৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই তৰুণ গগৈ আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস নৈশব্দত নিশাৰ নায়ক আহকচোন শুনো নৈশব্দত নিশাৰ নায়ক 1 থকা ঘৰটোৰ একেবাৰে পশ্চিম ফালৰ ঘৰটোৱেই ডক্টৰ শুভজিৎ শ্যামৰ গৱেষণাগাৰ ডক্টৰ শুভজিৎ শ্যাম এজন সুখ্যাত প্ৰত্নতত্ত্ববিদ সুনন্দাই নিজৰ শোৱা কোঠাৰ পৰা ওলাই দেউতাক ডক্টৰ শ্যামৰ গৱেষণাগাৰটোৰ ফালে এবাৰ চালে আটাইকেইটা কোঠাই বিজুলী চাকিৰ পোহৰেৰে আলোকিত হৈ আছে তাৰমানে দেউতাক এতিয়াও শোৱা নাই গৱেষণাতে ব্যস্ত হৈ আছে সুনন্দা গৱেষণাগাৰটোৰ ফালে আগবাঢ়িল গৱেষণাগাৰত প্ৰৱেশ কৰি সুনন্দাই দেউতাকলৈ চালে প্ৰাচীন সোণৰ গণেশৰ মূৰ্তি এটা টেবুলৰ ওপৰত থৈ পৰীক্ষা কৰাত ব্যস্ত হৈ আছিল ডক্টৰ শুভজিৎ শ্যাম দেউতা সুনন্দাই মাত লগালে ডক্টৰ শ্যামে মূৰ তুলি জীয়েক সুনন্দাৰ ফালে চাই হাঁহি এটা মাৰিলে অনেক ৰাতি হৈছে দেউতা তুমি শোৱা উচিত সুনন্দাই ক'লে মোৰ আৰু বেছি কাম নাই আৰু মাত্ৰ এঘণ্টাৰ কাম এইখিনি শেষ কৰিয়ে মই শুমগৈ তুমি এতিয়াও কিয় শোৱা নাই মা ডক্টৰ শুভজিতে জীয়েকলৈ চাই সুধিলে নিশা 1 বাজি গ'ল কিন্তু দেউতা হামি এটা মাৰি সুনন্দাই ক'লে হৈ যাব আৰু মাত্ৰ আধা ঘণ্টাৰ কাম তুমি শোৱাগৈ এক প্ৰকাৰ জোৰ কৰিয়েই ডক্টৰ শুভজিৎ শ্যামে জীয়েক সুনন্দাক শুবলৈ পঠাই দিলে সুনন্দা গৱেষণাগাৰৰ পৰা ওলাই আহিল প্ৰত্নতত্ত্ববিদ ডক্টৰ শ্যামে অলপতে পৰশুৰাম কুণ্ডৰ ওচৰত ভূপৃষ্ঠৰ তলত এখন ঐতিহাসিক নগৰ থকাৰ সন্ধান পাই ডক্টৰ শ্যামৰ নেতৃত্বত উক্ত স্থানত খনন কাৰ্য চলোৱা হয় আৰু তাতে এই সোণৰ 40 চেণ্টিমিটাৰ ওখ গণেশৰ মূৰ্তিটো পোৱা হয় এই মূৰ্তিটোৰ বাহিৰলৈ ওলোৱা দাঁত দুটা অতি মূল্যৱান ধাতুৰ দ্বাৰা নিৰ্মিত চকুত দুটা উজ্জ্বল পান্না পাথৰ বহুৱা আছে প্ৰতিটো পান্নাৰ ওজন 20ৰ পৰা 25 কেৰেটৰ কম নহ'ব মূৰ্তিৰ কাৰুকাৰ্য অতি সুন্দৰ শিল্পীৰ দক্ষতাৰ পৰিচয় দিয়ে চৰকাৰৰ অনুৰোধত ডক্টৰ শ্যামে নিজ গৱেষণাগাৰত গোপনে উক্ত মূৰ্তিৰ ওপৰত গৱেষণা চলাইছে প্ৰকৃততে মূৰ্তিটো কোন যুগৰ এতিয়াও ঠাৱৰ কৰিব পৰা নাই ডক্টৰ শ্যামে ডক্টৰ শ্যামৰ নিজস্ব মূল্যৱান প্ৰাচীন সম্পদৰ এটি সংগ্ৰহালয়ো আছে অনেক দুষ্প্ৰাপ্য প্ৰাচীন সম্পদ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা ডক্টৰ শ্যামে সংগ্ৰহ কৰি থৈছে চৰকাৰৰ ফালৰ পৰা ডক্টৰ শ্যামৰ সংগ্ৰহালয়ৰ সুৰক্ষাৰ বাবে প্ৰহৰী আদিৰো ব্যৱস্থা কৰা হৈছে অৱশ্যে এই প্ৰহৰী একমাত্ৰ গণেশৰ মূৰ্তিটোৰ কাৰণেহে এই গৱেষণাত ডক্টৰ শ্যামৰ লগত সহযোগ কৰিছে বিশ্বস্ত সহযোগী ডক্টৰ বৰুণ আচাৰ্যই ব্লাড হাউণ্ড এটাই অকস্মাত দুবাৰমান ভুকি উঠিল লগে লগে চাৰিওফালে পিয়াপি দি ফুৰা প্ৰহৰীকেইজন তৎপৰ হৈ পৰিল কেইটামান মুহূৰ্ত মাত্ৰ ব্লাড হাউণ্ডৰ ভুকভুকনি বন্ধ হ'ল প্ৰহৰীৰ লৰা ধপৰাও ৰৈ গ'ল আকৌ আগৰ দৰে মৰিশালীৰ নিস্তব্ধতা বাহিৰত ভীষণ অন্ধকাৰ ডক্টৰ শ্যামৰ ঘৰ আৰু সংগ্ৰহালয়ৰ চাৰিওফালে পৃথিৱীৰ সমস্ত অন্ধকাৰ আহি যেন থুপ খাইছে দুটা ছায়ামূৰ্তি আহি ডক্টৰ শ্যামৰ ঘৰৰ চৌহদৰ বেৰৰ কাষত আহি ৰলহি ইমান প্ৰকাণ্ড বেৰখনো আন্ধাৰে গিলি থৈছিল ইমান ওচৰা ওচৰিকৈ থকা সত্ত্বেও ছায়ামূৰ্তি দুজনে ইজনে সিজনক দেখা পোৱা নাছিল দিনেশ এজনে আনজনক ফুচফুচাই মাতিলে কি দিনেশ নামৰ ছায়ামূৰ্তিটোৱে কাণখন ইজনৰ মুখৰ ওচৰলৈ আগবঢ়াই নিলে তুমিতো সকলো ইতিমধ্যেই জানিছাই যে কোনটোৰ পিছত কোনটো তুমি কৰিব লাগিব কাম শেষ হোৱাৰ লগে লগে হুইচেল বজাবা মই ইয়াত টৰ্চ জ্বলাই দিম যাতে তুমি ঘূৰি আহি
Sample complete. Ready to continue?